আখিমৰে আপোনাৰ ব্লক ডেভেলপমেণ্ট ব্লক তাত মানে আমাৰ আজি নাৰিকল গছত সাৰ প্ৰয়োগৰ কাৰণে আমাৰ যিটো স্কিম আছিলে স্কিমটো আপোনাৰ ইমপ্লিমেণ্ট কৰাৰ কাৰণে আজি আমাৰ সেয়া কৰিছোঁ মানে আমাৰ আজি ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম মানে অলৰেডি আমাৰ মানে 393জন আপোনাৰ ব্যক্তিৰ মানে আমি লিষ্ট পাইছিলোঁ আৰু সেই হিচাপে তো আজি মানে অলৰেডি লিষ্টখন আমি মানে এপ্লিকেশ্যন যিবিলাক আছিল সেইবিলাক ৰিচিভ কৰাৰ পিছত আমি মানে আজি ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰামটো মানে আপোনাৰ সাৰ বিতৰণ কাৰ্যসূচী আজি আমি মানে ৰূপায়ণ কৰিবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ আৰু আপোনাৰ প্ৰত্যেকজোপা গছতে আপোনাৰ মানে 100 টকা পৰিমাণৰ সাৰ আপোনাৰ দিয়া হৈছে তাত মানে আপুনি ইউৰিয়া SSP MOP বৰাক্স এইখিনি আপোনাৰ সাৰ মানে আমাৰ ফালৰ পৰা আমাৰ নাৰিকল বৰ্ডৰ ফালৰ পৰা দিয়া হৈছে বৰ্তমান সময়ত আমাৰ অসমত নাৰিকলৰ উৎপাদনটো বহুত কমি গৈছে কি ক'ব কিন্তু বাহিৰৰ নাৰিকল আহি ভৰি পৰিছে বজাৰখন কিন্তু হয় বাহিৰৰ পৰা নাৰিকল আহিছে এইটো কাৰণেই কাৰণ আমি নাৰিকল গছত আমি যেতিয়া নাৰিকল গছ ৰুওঁ তাৰপিছত আপোনাৰ মানে সাৰ দিয়া আমি ব্যৱস্থা নলওঁ আমি সাৰ মানে আমি ধৰি লওঁ আমি যদি মানুহ হৈ পিনে আমি যদি খাদ্য বস্তু যদি আমি নল'লে আমাৰ বেমাৰ হ'ব নহয় যে আমাৰ মানে সেয়া হ'ব ডেফিচিয়েঞ্চি হ'ব ভালেখিনি তো সেই হিচাপে মানে নাৰিকল গছৰো ঠিক তেনেকুৱাই আমাৰ মানুহৰ নিচিনাই বস্তুটো আমি যদি নাৰিকল গছজোপা ৰুই পিনে যদি আমি একো সাৰ পানী নিদিওঁ বা একো নিদিওঁ তেতিয়াহ'লে আপোনাৰ নাৰিকল গছজোপাৰো আপোনাৰ ফল মানে সেয়া নহয় মানে ফল নহয় তো সেইটো কাৰণে আপোনাৰ মানে নাৰিকল গছত মানে যিটো আপোনাৰ সেয়া হয় মানে ফল আমাৰ নধৰে বা আমি মানে চোৱা চিতা একেবাৰে নকৰোঁ তো সেইটোৰ কাৰণে আমাৰ সেয়া আৰু সেইটো আপুনি আমাৰ মানে যিটো নাৰিকল গছত ফল নধৰে বা কিবা হয় তো সেইটো আমাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে বা সেইটো কাৰণে আমি মানে আজি এই আপোনাৰ LOD-টো মানে এইক্ষেত্ৰত নগাঁও জিলাত কিন্তু আপোনালোকৰ নাৰিকলৰ উন্নয়ন বোৰ্ড কাৰ্যক্ৰম প্ৰচাৰটো কমিছে নেকি এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট মানে কৃষকক কিবা ভূমিকা গ্ৰহণ কৰিছে নেকি বা নহয় সেইটো কাৰণে আমি আজি ইয়াত উপস্থিত হৈছোঁ আপোনালোকে যাতে মানে ইয়াৰ আপোনাৰ কৃষক ৰাইজে উপকৃত হয় সেইটো কাৰণে আমি আজি উপস্থিত হৈ পিনে যিটো আপোনাৰ মানে সাৰ প্ৰয়োগৰ যিটো ব্যৱস্থাটো সাৰ প্ৰয়োগৰ ব্যৱস্থাটো আমি আজি পাখিমে ব্লকত হৈছে বেলেগ ব্লকত আপোনালোকৰ বেলেগ ব্লকত চাওক এতিয়া আমাৰ মানে বস্তুটো এপ্লিকেশ্যন আমাৰলৈকে আহিব লাগিব তেতিয়াহে আমি কৰিব সেই হিচাপে আমি FPC যিবিলাক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীবিলাকক আমি সেয়া কৰোঁ আমি এপ্ৰ'চ কৰোঁ আৰু আপোনাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰটো ইয়াত ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ বা কেভিকাৰো ইয়াত ভূমিকা আছে তেওঁলোকে যদি আগবাঢ়ি আহি পিনে আমাক যদি FPC বা এইবোৰ যদি আইডেণ্টিফাই কৰি দিয়ে তেতিয়াহ'লে আমি সেই হিচাপে মানে FPC বা আপোনাৰ বিভিন্ন ধৰণৰ ব্লক যিবিলাক আছে তেওঁলোকক আমি সেয়া কৰিব পাৰিম খেতিয়ক যদি নাৰিকলৰ খেতিৰ প্ৰতি আকৃষ্ট হৈ থাকে আপোনালোকৰ যোগাযোগ কেনেকৈ কৰিব যোগাযোগ মানে আমাৰ যিটো আমাৰ ৰিজনেল অফিচৰ ফালৰ পৰা পাইছোঁ কোকৰাঝাৰ বৰ্ডৰ যিটো ৰিজনেল অফিচৰ ফালৰ পাইছোঁ ৰিজনেল অফিচ আছে আপোনাৰ হাউচ পেক কমপ্লেক্স দিছপুৰ লাষ্ট গেটত আছে আপোনাৰ তাত গৈ পিনে আমাৰ সেয়া কৰিব পাৰিব আপোনাৰ অফিচত গৈ পিনে আমাৰ লগত যদি ৰূপহী বা আমাৰ নগাঁও বিভিন্ন অঞ্চল বা ৰূপহী বা ঢিঙৰ তাৰ মানুহ যদি নাৰিকল খেতি কৰিব বিচাৰে কেনেকৈ যোগাযোগ কৰিব আপোনালোকক নাই একচুৱেলি আমাৰ টেলিফোন নাম্বাৰো আছে টেলিফোন নাম্বাৰত আমাৰ কণ্টেক্ট কৰিলে আমাৰ টেলিফোন নাম্বাৰত এনিটাইম মানে কি আৰু অফিচিয়েল যিখিনি আছে সেইখিনি আপোনাৰ আহি পিনে অফিচিয়েল ফোন নম্বৰ নগাঁৱত আপোনালোকৰ ডিভিজন কোনোবা আছে নেকি নগাঁও মানে আমাৰ চাওক এতিয়া আপোনাৰ অলৰেডি CPS আছে CPSৰ থ্ৰুৰে আমাৰ কাম চলি আছে CPSে আমাক জনালে হ'ল জনাই পিনে আমি সেই হিচাপে ধন্যবাদ